LP স্কুলৰ পূবফালে কমেও 203 পৰিয়াল আছিল সেইটো গৰাখহনীয়াত উঠাই লৈ গ'ল পিছত এতিয়া LP স্কুলটো যাও অৱস্থা হৈছে ইতিমধ্যে LP স্কুলৰ যেটো হেডমাষ্টাৰ ৰুম আছিল সেইটো নদীত গলে আৰু তাৰ ওচৰতে অঙ্গনবাদী সেন্টাৰটো আছে সেইটো নদীত গলে পিছত আৰু এটা LP স্কুলৰ এটা ৰুম ইতিমধ্যে নদীত গলে বাকি আৰু দুটা ঘৰ আছে সেই ঘৰখিনি এই সৰু সৰু লৰা ছোৱালীবিলাক কষ্টৰ মধ্যমে লেখাপঢ়া কৰি আছে এইখিনিয়ে আমি চৰকাৰক আহ্বান জনাও আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ সহায় কৰে যে আৰু এটা কথা আমাৰ স্থানীয় MLA আশৰাফুল ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও হি এতিয়ালৈকে আমাক এই কাছমাৰা অঞ্চলত বা এই LP স্কুলৰ চোৱা চিতা কৰিবৰ কাৰণে আজিলৈকে অহা নাই আমাৰ যেতিয়া ভোট লৈছিল হি এই ইয়াতে এই LP স্কুলৰ বাউণ্ডাৰীতে থিয় হৈ প্ৰতিশ্ৰুতি দি থৈ গৈছিল আমি MLA হোৱাৰ পিছতেই আহি প্ৰথমে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বা কৰি দিম এনেকুৱা আমাক ৰাইজক প্ৰতিশ্ৰুতি দিছিল তাৰ কাৰণে আমি বিপুল ভোট দি তেওঁক আশৰাফুল ডাঙৰীয়াক জয়যুক্ত কৰি দিলো কিন্তু জয়যুক্ত কৰাৰ পিছত আজিলৈকে আমাৰ এই অঞ্চলত আহা নাই বা দেখাও নাই চাওক আমাৰ এই সৰু ল'ৰা ছোৱালীবিলাক আমাৰ এই অঞ্চলত সব দৰিদ্ৰ মানুহ দৰিদ্ৰ সীমাৰ তলৰ মানুহ এইবিলাক ল'ৰা ছোৱালী এই LP স্কুলত যোৱাৰ লগে লগে ক'ত লেখাপঢ়া কৰিব চাওক আমাৰ বহুত পৰিয়াল আছে প্ৰাইভেট স্কুলত পঢ়া আমাৰ এই অঞ্চলত গাৰ্জেনবিলাকৰ এনেকুৱা অসুবিধা স্কুল নহ'লে এই LP স্কুল গ'লে আৰু পোলাপনৰ লেখাপঢ়া বন্ধ হৈ যাব তাৰ কাৰণে মই মাননীয় হেমন্ত ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি জনাও আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ চেষ্টা কৰে যেন আৰু কৰি দিয়ে যেন এইখিনি আমি চৰকাৰলৈ অনুৰোধ ৰাখি আপোনালোকৰ নিউজ চেনেলক মই মোৰ তৰফৰ পৰা আমাৰ এই গাঁৱৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই দুৰ্দিনৰ সময়ত আমাৰ কাষত থিয় দিছে সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ পিছত কথা হ'ল আমাৰ সোণৰচালি কাছমাৰ এটা শাখা সোণৰচালি বুলি গাঁওটো কিন্তু বৃহৎ এলেকা এটা আছিল 400-450 মান মানুহ ইয়াত বসবাস কৰিছিল 2-3 বছৰত মুঠতে 3-4 বছৰে হ'ল গৰাখহনীয়াত পৰি মানুহবিলাক শেষে হ'ল এতিয়া গাঁওখনে উঠাই লৈ গ'ল বেলেগ ঠাইত কেম্প পাতি আছে কিন্তু আমাৰ ইয়াত এটা দুখৰ বিষয় এই স্কুলৰ ইয়াত দুখন মছজিদ ঘৰ আছিল আমাৰ ধৰ্মীয় অনুষ্ঠান এই দুখন নদীৰ কবলত গ'ল যোৱা বছৰতে গ'ল এটা 1345 নম্বৰ সোণৰচালি LP স্কুল আছিল LP স্কুলৰ যেটো অফিচ ৰুম হেডমাষ্টাৰ ৰুম অফিচ ৰুম এইটো যোৱা বছৰে গ'ল এই বছৰে দুটা ৰুম যোৱা অৱস্থা এক ৰুম গ'লে আৰু এটা ৰুম কোনোমতে আছে চাবৰা দি কোনোমতে টিনৰ চালি দি ল'ৰা ছোৱালীবিলাকে পৰীক্ষা লৈ আছে আৰু এটা ঘৰৰ তিন পাতিৰ মধ্যে এক চাল খুলি থোৱা হৈছে তাহলে গোটেই গ'লে আৰু এনেকুৱা অৱস্থা কিন্তু আমাৰ যিখিনি দুজন জনপ্ৰতিনিধি বৰ্তমান আছে এজন মাননীয় আশৰাফুল ইছলাম সাহেব তেখেত MLA চাঙা সমষ্টি তেখেতে যেতিয়া ভোট ল'বলৈ আহিল বলিষ্ঠ কণ্ঠৰে ক'লে যে আমি নদী ভাঙাৰ যিটো সমস্যা গৰাখহনীয়াৰ যিটো সমস্যা সেইটো সমাধান কৰিম বানচানৰ ব্যৱস্থা কৰিম আজি 4 বছৰ বেছিয়ে হ'ল কাৰ্যকাল যোৱা আছে 9 মাহ আজিলৈ তেখেত ৰাইজৰ কামৰ ভাল অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকক বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক